Happy birthday. মনৰ বাঞ্ছাখিনি পূৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী মহোদয় ৫৬তম জন্মদিনৰ উপলক্ষে আজি ভিতৰককিলা কুমাৰগাঁৱৰ আমি অসমৰ মুখ্যমন্ত্ৰীৰ জন্মদিনটো প্ৰায় বহু আগৰ পৰাই আমি অনুষ্ঠিত কৰি আহিছোঁ। যোৱা বছৰ আমি ১ লাখ বন্তি এই অনুষ্ঠানৰ জেগাতে আমি প্ৰজ্বলন কৰিছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী বহুত ভাগ্যৱান, যিহেতু ১০৫ বছৰ আইতাই তেখেতৰ জন্মদিনৰ তেখেতৰ হৈ কেক কাটি তেখেতে অসমৰ যি বিকাশ গতি কৰিছে, সেই ১০৫ বছৰো আইতা আজি ওলাই আহিছে যে অসমৰ মুখ্যমন্ত্ৰীক কিমান ভাল পায়। আজি ১০৫ বছৰ আইতাই যেতিয়া আজি বৰ্তমানৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় কেক কাটিছে যে অসম কিমান বিকাশিত গতিত আগবাঢ়িছে, এইটো আজি ১০৫ বছৰে আইতাই প্ৰমাণ দিলে গৈছে। আৰু এটা সৌভাগ্যৱান, প্ৰকৃতি আমাৰ প্ৰাণ, প্ৰকৃতি আমাৰ মা, কাৰণ প্ৰকৃতি থাকিলে আমি জীয়াই থাকিম। আজি তেখেতৰ অসমৰ মুখ্যমন্ত্ৰীৰ উপজা দিনতো প্ৰায় নামঘৰ মন্দিৰত ২০০টা নাৰিকল পুলি বৃক্ষৰোপণ অনুষ্ঠানটো কৰা হৈছে। যিহেতু আমাৰ পবিত্ৰ ভূমি নামঘৰ, এই নামঘৰতে নাৰিকল হ'লে আমি আজি যি ভগৱানৰ দ্ৰব্য হিচাপে আমি পূজা কৰোঁ, সেই দ্ৰব্যও অসমৰ মুখ্যমন্ত্ৰীৰ জন্মদিনতো আমি সেই নাৰিকল পুলিয়ে আজি বৃক্ষৰোপণ অনুষ্ঠানটো ২০০টা পুলিয়ে বৃক্ষৰোপণ অনুষ্ঠান কৰিছোঁ। আজি বৰ্তমান নতুন প্ৰজন্ম তেখেতৰ সুদীৰ্ঘায়ু কামনা কৰি এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ তেখেতৰ সুদীৰ্ঘায়ু কামনাৰে তেখেতৰ দিহানামৰো তেওঁলোকে প্ৰস্তুত কৰিছে যে অসমৰ মামা ভালে থাকক, অসম ভালকৈ উন্নতি কৰি আগবঢ়াই নিয়ক।